আমাৰ কিছুমান সৰু সৰু ভুলৰ বাবে আমাৰ প্ৰত্যেকৰে ঘৰত দুৰ্ভাগ্য, দৰিদ্ৰতা তথা অশান্তিৰ সৃষ্টি হয় আৰু আমি এইবোৰ অজানিতে নিজে নিজেই কৰি পেলাওঁ। ইয়াৰ ফলত জীৱনলৈ দুৰ্ভাগ্য নামি আহে। আমাৰ প্ৰত্যেকৰে পাকঘৰ তথা ৰান্ধনী ঘৰটো এটা মন্দিৰৰ দৰেই হয়, কাৰণ পাকঘৰটোৱে হ'ল ঘৰখনৰ এটা চালিকা শক্তি। এই ৰান্ধনী ঘৰটোত যদি কিছুমান সৰু সৰু ভুল কাম কৰা হয়, সেইখন ঘৰলৈ দৰিদ্ৰতা নামি আহে আৰু সেইখন ঘৰত অন্নৰ নাটনি হয়। আজি আমি আপোনাক জনাম, গধূলি হোৱাৰ পিছত পাকঘৰৰ পৰা কি কি বস্তু কাকোৱে দিব নালাগে, যাৰ ফলত মা অন্নপূৰ্ণা অসন্তুষ্ট হয় আৰু ঘৰখনলৈ দৰিদ্ৰতা নামি আহিব। অন্ন, বস্ত্ৰ তথা টকা পইচাৰ অত্যাধিক নাটনি হ'ব। এই সকলোখিনি কথা আজি আপুনি জানিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰায়সংখ্যক মানুহে নজনাকৈ নাইবা জানি বুজিও পাকঘৰত বহুত ভুল কৰে। জানি নাইবা নজনাকৈ হ'লেও যদি ৰাতি পাকঘৰৰ পৰা এইকেইটা বস্তু আনক দিয়ে, তেনেহ'লে বাস্তুশাস্ত্ৰ অনুসৰি সেইখন ঘৰলৈ অপায় অমংগল অহাটো নিশ্চিত হয়। ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায়, ফলত ঘৰখন দুখ দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা হয়। ঘৰখন বহুত অশান্তিৰে ভৰি পৰে। ঘৰৰ সদস্যসকলে বহুত দুখ কষ্ট পাবলগীয়া হয়। মানুহে সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰিবলৈ বহুত কষ্ট কৰে, কিন্তু বহুত পৰিশ্ৰম কৰাৰ পিছতো সেই ব্যক্তিয়ে সফলতা নাপায়। সফলতাৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা বাধা বিঘিনি আহেই। হয়তো আপোনাৰ নাইবা আপোনাৰ ঘৰৰ কোনোবা সদস্যৰ ক্ষেত্ৰত এনেকুৱা নিশ্চয় হৈছে। এইবোৰ হয় আমি কৰি অহা সৰু সৰু ভুলৰ বাবে। বাস্তুশাস্ত্ৰত এনেকুৱা কেইটামান বস্তুৰ কথা কোৱা হৈছে, যিকেইটা বস্তু আনক দিলে ঘৰখনৰ এনেকুৱা পৰিস্থিতি হয়। সেয়েহে এনেকুৱা ভুল কেতিয়াও কৰিব নালাগে। ইয়াৰ উপৰিও কিছুমান বস্তু ঘৰৰ ভিতৰত কেতিয়াও ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰখনত সকলো সময়তে বিপদ আহি থাকে আৰু ঘৰখনলৈ দুৰ্ভাগ্য নামি আহে। নম্বৰ 1, সূৰ্য অস্ত হোৱাৰ পিছত কাকো টকা পইচা ধাৰলৈ নিদিব, নাইবা কাৰো পৰা টকা ধাৰলৈ নল'ব। এনেকুৱা কৰিলে মা লক্ষ্মী ক্ৰোধিত হয়, ফলত সেইখন ঘৰত সদায় টকা পইচাৰ সমস্যা হৈ থাকে, অভাৱ অনাটন হৈ থাকে আৰু এনেকৈ টকা ধাৰলৈ ল'লে সেই ধাৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত বহুত সমস্যাৰ সৃষ্টি হয় তথা কিছুমান ক্ষেত্ৰত সেই ধাৰ পৰিশোধ কৰিবই নোৱাৰে। সেয়েহে গধূলি সময়ত টকা পইচা ধাৰলৈ কাৰো পৰা ল'ব নালাগে আৰু কাকো ধাৰলৈ দিবও নালাগে, নাইবা গধূলি টকা পইচাৰ লেনদেন কেতিয়াও কৰিব নালাগে। নম্বৰ 2, বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ জোতা চেণ্ডেল য'তে ত'তে পৰি থাকিলে, নাইবা ঘৰৰ যিকোনো বস্তু য'তে ত'তে অপৰিপাটি হৈ পৰি থাকিলে ইয়াত বহুত বাস্তুদোষৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘৰখনত কাজিয়া পেচালৰ সৃষ্টি হয়। ঘৰৰ সদস্যসকলৰ মাজত মতবিৰোধ হোৱা দেখা যায়। ঘৰৰ প্ৰতিজন সদস্যৰ মনবোৰ বেয়া লাগি থাকে। ইয়াৰ উপৰিও ঘৰৰ মুখ্য দুৱাৰখন কেতিয়াও আন্ধাৰ কৰি ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত একো শুভ কাৰ্যই নহয়। সকলোবোৰ কামতে বাধা আহি যায়। হ'বলগীয়া কামবোৰো ৰৈ যায়। ঘৰখনত অশান্তিৰ সৃষ্টি হয়। নম্বৰ 3, বাস্তুশাস্ত্ৰ অনুসৰি ৰাতি কেতিয়াও ঘৰত ঝাৰু দিব নালাগে। বিশেষকৈ পাকঘৰত ৰাতি ঝাৰু দিয়াটো একেবাৰে ভুল কাম হয়। যদি পাকঘৰত ৰাতি ঝাৰু দিয়া হয়, তেনেহ'লে মা লক্ষ্মী অসন্তুষ্ট হয়। ৰাতি পাকঘৰত খাদ্য গ্ৰহণ কৰাৰ সময়ত খাদ্য গ্ৰহণ কৰাৰ পিছত জোঠা বাচন বৰ্তন নাৰাখিব। যদি আপুনি ৰাতি পাকঘৰত জোঠা বাচন বৰ্তন ৰাখে, তেনেহ'লে এইটো অভ্যাস আজিৰ পৰা এৰি দিয়ক। কাৰণ ৰাতি খাদ্য গ্ৰহণ কৰাৰ পিছত পাকঘৰটো চাফ চিকুণ নকৰিলে তথা পাকঘৰটো লেতেৰা কৰি ৰাখিলে
মা অন্নপূৰ্ণা ক্ৰোধিত হয়। ইয়াৰ ফলত এনেকুৱা ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে আৰু তেনেকুৱা ঘৰত অন্ন তথা টকা পইচাৰ সদায় নাটনি হৈ থাকে। নম্বৰ 4, বাথৰুমৰ বাল্টিটো কেতিয়াও খালী কৰি নাৰাখিব। অৰ্থাৎ বাথৰুমত থকা বাল্টিটোত অলপ হ'লেও পানী ভৰাই থৈ আহিব। বাথৰুমত খালী বাল্টি ৰাখিলে বাস্তুদোষ উৎপন্ন হয় বুলি কোৱা হৈছে। গা ধোৱাৰ পিছত বাল্টিটোত পানী ৰৈ গ'লে সেই ৰৈ যোৱা পানীখিনি পেলাই দি নতুন পানী ভৰাই থৈ আহিব। নম্বৰ 5, বাস্তুশাস্ত্ৰ অনুসৰি ভঙা আইনা ঘৰত ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত বাস্তুদোষৰ উৎপন্ন হয়। ইয়াৰ ফলত ঘৰখনত নানা ধৰণৰ বাধা বিঘিনি আহি ঘৰৰ সদস্যসকলৰ মনবোৰ অশান্তিৰে ভৰি পৰে। ইয়াৰ উপৰিও ঘৰত কেতিয়াও বন্ধ হৈ থকা ঘড়ী নাৰাখিব। বন্ধ হৈ থকা ঘড়ী ৰাখিলে ঘৰত নিগেটিভ এনাৰ্জিৰ সৃষ্টি হয়। ফলত যিকোনো শুভ কামত বাধা আহি যায়। আপোনাৰ ঘৰতো যদি বন্ধ হৈ থকা ঘড়ী আছে তেনেহ'লে আজিয়েই ঘৰৰ পৰা সেইটো আঁতৰাই দিয়ক। ইয়াৰ উপৰিও ঘৰত যদি কিবা মামৰে ধৰা লোহাজাতীয় বস্তু আছে সেইবোৰ আজিয়ে ঘৰৰ পৰা আঁতৰাই দিব। এইবোৰ বস্তুৱে ঘৰত শনি দোষ সৃষ্টি কৰে। ফলত ঘৰত টকা পইচাৰ নাটনি হয় আৰু আকস্মিকভাৱে ঘৰখনত বিপদ বিঘিনি আহি যায়। ঘৰত কেতিয়াও বেয়া হোৱা তথা মামৰে ধৰা তলা চাবি নাৰাখিব। ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ উন্নতিত বাধা হয়। ফলত তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰে। ঘৰৰ চৌহদত শুকাই যোৱা গছ নাৰাখিব। শুকাই যোৱা গছ ঘৰৰ চৌহদত থাকিলে সেই গছ উঘালি পেলাই দিব। শুকাই যোৱা গছ ঘৰৰ চৌহদত থাকিলে ঘৰৰ সদস্যৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৃষ্টি হয়। নম্বৰ 6, পুৰণি বস্তু কাৰো পৰা ক্ৰয় নকৰিব। যদি কিবা কাৰণত পুৰণি বস্তু ক্ৰয় কৰিব লগাও হয় তেনেহ'লে সেই বস্তুৰ গৰাকীৰ বিষয়ে ভালদৰে চালি জাৰি চায়ে বস্তুটো ক্ৰয় কৰিব লাগে। কাৰণ পুৰণি বস্তু ক্ৰয় কৰিলে সেই বস্তুৰ গৰাকীজনৰ ভাল বেয়া দিশবোৰ পুৰণি বস্তুটোৰ সৈতে জড়িত হৈ থাকে। সেয়েহে পুৰণি বস্তু ক্ৰয় কৰোঁতে অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে। নম্বৰ 7, গধূলি হোৱাৰ পিছত আপোনাৰ ৰান্ধনী ঘৰ তথা পাকঘৰৰ পৰা কিছুমান বস্তু আনক দিব নালাগে। গধূলি হোৱাৰ পিছত পাকঘৰৰ পৰা কেতিয়াও নিমখ, দৈ গাখীৰ, হালধি আদি দিব নালাগে। এনেকুৱা কৰিলে মা অন্নপূৰ্ণা ক্ৰোধিত হয় আৰু ঘৰলৈ দৰিদ্ৰতা নামি আহে। ফলত অন্নৰ নাটনি হোৱাৰ লগতে ধন টকা পইচাৰ নাটনি হয় আৰু তেনেকুৱা ঘৰত দৰিদ্ৰতা নামি আহে। বিভিন্ন বিপদ বিঘিনি হয়। নম্বৰ 8, পাকঘৰত মা অন্নপূৰ্ণাই বাস কৰে। সেয়েহে পাকঘৰত কেইটামান বস্তু কেতিয়াও খালী হৈ থাকিব দিব নালাগে। নিমখ, হালধি আৰু চাউল কেতিয়াও পাকঘৰত খালী হ'ব দিব নালাগে। অলপ কমি গ'লেই সেইখিনি বস্তু আনি আকৌ ভৰাই দিব লাগে। এই 3টা বস্তু পাকঘৰত খালী হৈ থাকিলে মা অন্নপূৰ্ণা ক্ৰোধিত হয়। ৰান্ধনী ঘৰত কেতিয়াও চুলি আঁচুৰিব নালাগে। ইয়াৰ ফলত ঘৰত ধাৰ ঋণ হোৱাৰ উপৰিও ঘৰত ৰোগ ব্যাধিৰ আগমন হয়। ফলত ঘৰখনৰ অৰ্থৰ নাটনি হয় আৰু ঘৰখন দৰিদ্ৰতাৰ কবলত পৰি যায়। ইয়াৰ উপৰিও ঘৰৰ মন্দিৰত ৰখা ঘটটো কেতিয়াও খালী কৰি ৰাখিব নালাগে। বিশ্বাস অনুসৰি মন্দিৰত থকা ঘটত ব্ৰহ্মা বিষ্ণু মহেশ্বৰে বাস কৰে। সেইবাবে ঘৰৰ মন্দিৰত থকা ঘটটো কেতিয়াও খালী হৈ থাকিব নিদিব। যদি পাৰে সেই ঘটত সদায় গংগাজল ভৰাই ৰাখিব। এনেকুৱা কৰিলে ঘৰখনত সদায় ভগৱানৰ কৃপাদৃষ্টি থাকে। ফলত ঘৰৰ প্ৰতিজন সদস্যৰ জীৱনতে সফলতা আহে আৰু ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰে। নম্বৰ 9, মহিলাসকলে প্ৰতিদিনে স্নান কৰিহে পাকঘৰত প্ৰৱেশ কৰিব লাগে। স্নান কৰি আহি ঘৰৰ মন্দিৰত পূজা অৰ্চনা কৰি পাকঘৰত প্ৰৱেশ কৰিলে সেইখন ঘৰত কেতিয়াও অভাৱ অনাটন নহয়, একো বিপদ বিঘিনি নহয়। সেইখন ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। সেই ঘৰখনৰ সদায় উন্নতি হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।